এটা আপোনালোকক প্ৰশ্ন কৰিম আৰু উত্তৰটো আপোনালোকে মনতে ভাবিব আৰু কমেণ্টত লিখিব হয় নে নহয়। আপুনি এটা কলমেৰে আপুনি লিখি আছে আৰু তাত গৈ আন এজন মানুহে আপোনাক কৈছে যে সেই কলমটোৰ চিয়াহী হেনো নাই। আপুনি কি সেই কলমটো লিখি থকা কলমটো আপুনি দলিয়াই দিব নেকি? দিব নেকি? নিদিয়া নহয়। চাওক, আপুনি লিখি আছে কলমটোৰে, আপুনি চিয়াহী আছে নে নাই আপুনি গম পায়। মানুহ এজনৰ লগত আপুনি সম্পৰ্কত আছে, মানুহ এজনৰ লগত আপুনি ভালদৰে কথা পাতি আছে, তেওঁ ভাল বেয়া সেইটো আপুনি জানে। তাত যদি আপোনাক কোনোবা মানুহ এজনে কয় যে এইজন মানুহ বেয়া, এইজন মানুহৰ লগত নাথাকিবি, তেতিয়া আপুনি যদি সেই মানুহজনক দলিয়াই দিয়ে, সেই মানুহজনক আপুনি আপোনাৰ জীৱনৰ পৰা নাইকিয়া কৰি দিয়ে, সেইটো উচিত জানো? উচিতটো হ'ব নোৱাৰে কেতিয়াও। আপুনি ঠিক তেনেকৈ লিখি থকা কলমটোত যদি আনে চিয়াহী নোহোৱা বুলি কৈছে, তেতিয়া আপুনি সেই কলমটো দলিয়াই দিলে জানো উচিত হ'ব? নহয় নহয়। আপোনাৰ মন মগজু আছে নহয়।